নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম পুলিচৰ ABUBত আহি যোৱা কিছুমান মেথছৰ কুৱেশ্যন আজি আপোনালোকলৈ লৈ আহিছো আশা কৰো ইয়াৰ দ্বাৰা আপোনালোকে লাভান্বিত হ'ব সব প্ৰশ্নটো কি কৈছে যদি p-1 p+3 3p-1 AP থাকে তেন্তে p ৰ মান হ'ব হল কি কৈছে আমাৰ এই কিটা কিয়ত আছে আমাৰ AP আছে এটা সব AP মানে কি হল এই বস্তুটো জানিব লাগিব হল তিনিটা আমাক কি দিছে পদ দিছে তিনিটা আমাক বহুপদ দিছে তিনিটা বহুপদ নিশ্চয়কৈ দিছে আৰু কৈছে যে এই কিটা কত আছে AP থাকে AP মানে হল এৰিথমেটিক প্ৰগ্ৰেছন যেটো নেকি আমি অসমীয়াত কি বুলি কও অসমীয়াত আমি বুলি কও সমান্তৰ প্ৰগতি বুলি কও কি বুলি কও সমান্তৰ প্ৰগতি হল সকলোৱে পাই আহিছো ক্লাস 10 ত আছিলে সমান্তৰ প্ৰগতি হল এই তিনিটা কি আছে বহুপদ আমাক কত আছে সমান্তৰ প্ৰগতিত আছে বুলি কৈছে এটা সব সমান্তৰ প্ৰগতিত আমি এটো বস্তু জানো সমান্তৰ প্ৰগতিত এটা বস্তু আছিল কি আছিল ডি আছিল কি সাধাৰণ অন্তৰ মানে কি আছিল সাধাৰণ অন্তৰ মানে আছিল এটো আমাৰ a কি আছিল a2 - a1 সাধাৰণতে আমি এটো পাও হয়নে ইয়াৰ কি আছিল আমাৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদক আমি যেতিয়া বিয়োগ কৰিম আমি কিমান পাম ইয়াৰ সাধাৰণ অন্তৰ বা ইংলিছত কি বুলি কয় কমন ডিফাৰেন্স আমি উলিয়াব পাৰিম হল আমাক কি কৈছে আৰু যিকোনো আৰু এটো হ'ব পাৰে d = আমি এটো কৰিব পাৰো a3 - a2 এটো কৰিব পাৰো হল এই দুটা আমি কি হয় আগৰ পৰাই জানো যেতিয়া আমি সমান্তৰ প্ৰগতি জানো আমি সমান্তৰ প্ৰগতিত কি পঢ়ি আহিছো সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ কেনেকৈ উলিয়াব পাৰি ইয়াৰ যিকোনো এটা পদৰ পৰা ইয়াৰ পূৰ্বৱৰ্তী পদক বিয়োগ কৰিলে কি হয় ইয়াৰ আমি সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স উলিয়াব পাৰো হল আমি জানো d = a2 - a1 আৰু d = a3 - a2 আমি আগৰ পৰাই জানো আমি এটো প্ৰথমটো যদি কি বুলি কও a1 এটো কি হ'ব আমাৰ a2 হ'ব এটো কি হ'ব আমাৰ a3 হল আৰু দুটাৰ d কি থাকে কমন ডিফাৰেন্স গুটেৰে কি থাকে সদায় সমান থাকে হল এটো কৰক কি ভ্যালু বহাই দিয়ক এটো কিমান আছে আমাক এটো আমাৰ আছে p+3 আৰু a1 কিমান আছে আমাৰ p-1 আৰু এখিনি কিমান আছে a3 কিমান আছে আমাৰ a3 আমাৰ আছে কিমান 3p-1 মাইনাস আৰু আমাৰ a2 কিমান আছে p+3 হল আমাৰ যিমানখিনিয়ে পাম দুটাৰে কিন্তু আমাৰ d কি হ'ব সদায় সমান হ'ব যেহেতু কি হয় যেহেতু ইহত কত আছে সমান্তৰ প্ৰগতিত আছে হয়নে ইয়াতৰ d কি হ'ব সদায় সমান হ'বই লাগিব ঠিক আছে সবখিনি কি পালো p+3 - p+1 এটো p কি হৈ গল কেনসেল থাকে কিমান এখিনিত 4 হল আৰু এখিনি কিমান পালো আমি চাওকচোন 3p-1 - p-3 এখিনি কি হল আমাৰ চাওকচোন কিমান পালো 2p কিমান হল এখিনি -4 মানে কি পালো d দুটাৰে কি হ'ব লাগিব আমাৰ সেম হ'ব লাগিব বুলি কৈছো মানে আমি কি লিখিব পাৰিম এতিয়া যে 2p-4 কিমান পাম 4 মানে কি হল কথাটো যে এইটো এখিনি যেটো d পালো কিমান পালো এখিনি d কিমান পালো 4 আৰু এখিনি যেটো d পালো কিমান পালো এখিনি কিমান পালো 2p-4 কি হ'ব লাগিব দুটা কি হ'ব লাগিব সদায় সমান হ'ব লাগিব কিয় সমান হ'ব লাগিব কাৰণ দুটাৰ ক্ষেত্ৰত d কি হ'ব লাগিব সদায় সমান হ'ব লাগিব যেহেতু কি বুলি কৈছো আমি সাধাৰণ অন্তৰ কমন ডিফাৰেন্সটো কি হ'ব যিমানে নকৰো কি আমি ইয়াৰ কোনো এটা পদৰ পৰা ইয়াৰ পূৰ্বৱৰ্তী পদক যদি আমি কি কৰিম বিয়োগ কৰি দিম d টো সদায় কি হ'ব লাগিব সমান হ'ব লাগিব ইয়াৰ পৰা যদি বিয়োগ কৰো যিমানখিনি পাম ইয়াৰ পৰা এটো বিয়োগ কৰিলে ইমানখিনি পাম বুলি আমি আগতেই জানি আহিছো হয়নে তাৰ পৰা সলভ কৰক চাইটো কি আছিল বিয়োগ হৈছিল এপিনে কি হ'ব যোগ হ'ব কিমান হল এখিনি 4 + 4 = 2p কিমান হল 8 = 2p হল মানে কি পালো আমি এৰ পৰা কাটি দিয়ক 2 ৰে কাটিলে এবাৰ 2 ৰে কাটিলে 4 বাৰ হল p সমান কিমান হল আমাৰ p সমান আমাৰ হল p সমান আমাৰ 4 p সমান আমাৰ কিমান হল p সমান আমাৰ হল 4 সো আমাৰ ইয়াৰ উত্তৰটো কোনটো হল অপচন এ 4 মনত ৰাখিব যেতিয়া আমাৰ সমান্তৰ প্ৰগতি বা AP দিয়া থাকিব ইয়াৰ কমন ডিফাৰেন্স বা সাধাৰণ অন্তৰ d সদায় কি হ'ব সমান হ'বই লাগিব আৰু d কেনেকৈ ওলাই ইয়াৰ যিকোনো এটা পদৰ পৰা ইয়াৰ পূৰ্বৱৰ্তী পদক যেতিয়া বিয়োগ কৰিব তাৰ পৰা আমি কি কৰিব পাৰিম d উলিয়াব পাৰিম কোনো এটা কোণৰ মাপ ইয়াৰ সম্পূৰক কোণৰ দুগুণ তেন্তে কোণটোৰ মাপ হ'ব হল এখিনি এটা বস্তু চাওক আমাক কি জানিবলগীয়া আছে এটা বস্তু জানিবলগীয়া আছে কি আছে আমাৰ সম্পূৰক কি সম্পূৰক কোণ এই সম্পূৰক কোণনো কি আমি এইটো যদি জানিবলৈ পাও তেতিয়া হলে
এই অঙ্কটো কৰিবলৈ আমাৰ বেছি সময় নালাগিব চাব সম্পূৰক কোণ কি বস্তু ধৰক আমাক দুটা কোণ দিয়া আছে এটা কোণ হল a এটা কোণ হল b আৰু এই দুটা যোগ কৰি আমি কিমান পালো 180 ডিগ্ৰী পালো হল যেতিয়া আমাক দুটা কোণ যোগ কৰি দুটা কোণৰ যোগফল কিমান পাও 180 ডিগ্ৰী পাম তেতিয়া এই কোণ দুটাক আমি কি বুলি কম সম্পূৰক কোণ বুলি কম মানে কি হল আমাৰ a আৰু b কি হয় আমাৰ সম্পূৰক কোণ এইটো হ'ব কি হ'ব b ৰ সম্পূৰক কোণ আৰু b টো কি হ'ব আমাৰ a ৰ সম্পূৰক কোণ গম পালো আমি এতিয়া সম্পূৰক কোণ মানে কি গম পালো এতিয়া চাব কোৱেশ্চনটোত কি কৈছে আমাক কোৱেশ্চনটোত কৈছে কোনো এটা কোণৰ মাপ যিকোনো এটা কোণ ধৰিছো কি বুলি কৈছো মই যিকোনো এটা কোণ বুলি কি বুলি কলো আমি x বুলি কলো কোনো এটা কোণক কি বুলি কলো আমি x বুলি কলো হল কোনো এটা কোণ হল x তেতিয়া হলে ইয়াৰ সম্পূৰক কোণটো কি হ'ব ইয়াৰ সম্পূৰক কোণটো হ'ব কিমান হ'ব 180 minus x কিয় হল এতিয়া চাব কিয় হল মই কৈ আছো চাওক যদি এটা কোণ মই যদি এখিন ক 50 হ'ব ইয়াৰ সম্পূৰক কোণ কিমান হ'ব লাগিব 130 হ'ব লাগিব তেতিয়া এই দুটা যোগ কৰি কিমান হ'ব এই দুটা যোগ কৰি তেতিয়া কিমান হ'ব 180 পাব হল এতিয়া চাব এইটো যদি মই 50 পাও এইটো 130 পাবলৈ কি কৰিব লাগিব এই 130 টো কি কৰিব লাগিব 130 টো কেনেকৈ পাম এই 50 টো কি কৰিব লাগিব আমাৰ 180 পৰা বিয়োগ কৰিলে 130 টো পাম হয়নে যেতিয়া আমাক এটা কোণ ধৰিব পাৰিম ইয়াৰ সম্পূৰক কোণটো কি হ'ব ইয়াৰ সম্পূৰক কোণটো হ'ব আমি 180 পৰা এই কোণটোক যেতিয়া বিয়োগ কৰি দিম তেতিয়া আমি ইয়াৰ কি পাম সম্পূৰক কোণ পাই যাম কথাটো বুজিছেনে সব কথাটো বুজিবলৈ টান হলেও সব মই সহজ ভাষাত কৈছো যদি দুটা সংখ্যা a plus b ৰ যোগফল যদি 10 হয় হল এটা যদি মই 7 বুলি কও আনটো কিমান হ'ব লাগিব যদি a = 7 হয় তে b = কিমান হ'ব b = কিমান হ'ব b = হ'ব 3 এছাব এই 3 টোক আমি এনেকৈ লিখিব পাৰো নে 10 - 7 এই বস্তুটো আইছে নে এইখিনিত হয়নে ঠিক তেনেদৰে এইখিনিতে কি হল আমাৰ এইটো যদি আমাৰ কি হয় এটা কোণ হয় ইয়াৰ সম্পূৰক কোণত কি হ'ব আমাৰ সম্পূৰক কোণত এই x টো কি হ'ব 180 ৰ পৰা বিয়োগ হ'ব হল তাই বুজি পালো এইটো যদি আমাৰ কোনো এটা সংখ্যা হয় কোনো এটা কোণ হয় ইয়াৰ সম্পূৰক কোণটো কি হ'ব আমি 180 ডিগ্ৰী পৰা ইয়াক বিয়োগ কৰিলে আমি কি পাম ইয়াৰ সম্পূৰক কোণটো পাম এইখিনি বস্তু বুজি পালো হল কি বুলি কৈছে কোৱেশ্চনত কোনো এটা কোণৰ মাপ ইয়াৰ সম্পূৰক কোণৰ দুগুণ এইটো কি হল এইটো কি হয় x ৰ সম্পূৰক কোণ এইটো হল কোনো এটা কোণ আৰু x ৰ সম্পূৰক কোণটো কি হল 180 - 2 180 - কি হল x কি কৈছে ইয়াৰ সম্পূৰক কোণৰ দুগুণ মানে এইটো কি হ'ব 2 ৰে পূৰণ দিব লাগিব আৰু কি হ'ব এইটো সমান হ'ব হল কোনো এটা কোণ ইয়াৰ সম্পূৰক কোণ কি বলো আমি ইয়াৰ সম্পূৰক কোণ বলো আমি 180 - x হল ইয়াৰ সম্পূৰক কোণৰ দুগুণ বুলি কৈছে হল তেন্তে আমাক কি লবছে কোণৰ মাপটো লবছে তেতিয়া কৰিম আমি ইয়াৰ পৰা সলভ কৰিলে কি হ'ব আমি এই কোণৰ মাপ পাই যাম চাব কি হল x এখিনি কিমান হল 360 - 2x 2x টো মাইনাস হৈ আছে কি হ'ব প্লাস হৈ যাব কিমান হল এটো 3x কিমান হল 360 কাটি দিও 3 ৰে কাটিলে এবাৰ 3 ৰে কাটিলে 120 বাৰ মানে x সমান কিমান পালো আমি x সমান পালো 120 ডিগ্ৰী মানে আমাৰ কোণৰ মাপটো কিমান হল 120 ডিগ্ৰী ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো কোনটো হল অপচন এ 120 ডিগ্ৰী হল আমি প্ৰথমত জানিব লাগিব সম্পূৰক কোণ কি হয় তাৰ পিছত আমি এই অংকটো কৰিবলৈ অতি সহজ হৈ পৰিব সম্পূৰক কোণ পূৰক কোণ মানে কি যেতিয়া যিকোনো দুটা কোণ যোগ কৰি আমি 90 ডিগ্ৰী পাম সেই দুটা কোণ আমি কি বুলি কম পূৰক কোণ বুলি কম আৰু যেতিয়া যিকোনো দুটা কোণক যোগ কৰি আমি 180 ডিগ্ৰী পাম সেই দুটা কোণক আমি কি বুলি কম সম্পূৰক কোণ বুলি কম ইয়াৰ পৰৱৰ্তী প্ৰশ্ন চাব কি কৈছে x² + 7x + 10 = 0 সমীকৰণৰ মূল হল আমাক এটা কি দিছে সমীকৰণ দিছে আৰু এই সমীকৰণৰ মূল উলিয়াব দিছে মানে কি কৈছে ইয়াৰ যে x বোলা ভেৰিয়েবলটো আছে বা x বোলা চলকটো আছে তাৰ মান উলিয়াবলৈ দিছে মনত ৰাখিব যেহেতু এইটো এটা কি হয় এটা দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ কেনে গম পালো কাৰণ এই কি আছে আটাইতকৈ ডাঙৰ মাত্ৰা কিমান আছে 2 আছে যেতিয়া আটাইতকৈ ডাঙৰ মাত্ৰা 2 থাকিব তেতিয়া আমি ইয়াক কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম হল কোনো এটা সমীকৰণৰ যেতিয়া আটাইতকৈ ডাঙৰ ঘাত বা মাত্ৰা 2 থাকিব তাক আমি কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম আমাক দ্বিঘাত সমীকৰণ দিছে সেই কাৰণে সব অপচনবোৰত প্ৰতিটোটা কি আছে আমাৰ দুটাকৈ কি আছে মূল দিয়া আছে হল সদায় মনত ৰাখিব দ্বিঘাত সমীকৰণৰ সদায় দুটা মূল থাকিবই লাগিব ঠিক আছে এটা সব কি কেনেকৈ কৰিম এটো মূল উলিওৱাৰ ট্ৰিক এটা আছে অতি সহজ সকলোৱে পাইছে চাগে x² + 7x + 10 = 0 চাব ইয়াৰ মূল উলিওৱাৰ আটাইতকৈ সহজ পদ্ধতি হল
আমি মাজতটোক ভাঙি কেনে মুঠ 4টা মুঠ কেইটা পদ আছে মুঠ 3টা পদ আছে হয়নে ইয়াৰ সহজ পদ্ধতি হ'ল আমি মাজতটোক ভাঙি কেনে আৰু দুটা বনাই দিম যাতে আমাৰ কি হৈ যায় এখিনিত মুঠ 4টা পদ হয় আৰু তাৰ পৰা কমন লৈ কিনে আমি ইয়াৰ মূল উলিয়াব পাৰিম কিন্তু মাজতটো ভাঙিবলৈ যাওঁতে আমি কিছুমান বস্তু মনত ৰাখিব লাগে কেনেকৈ ভাঙিব পাৰি কাৰণ এখিনি 6 কিমান আছে 7 আছে 7ক আমি এনেকৈ লিখিব পাৰো 1 + 6 লিখিব পাৰিম 2 + 5 লিখিব পাৰিম 3 + 4 লিখিব পাৰিম হয়নে আমি এখিনিত অগণন ধৰণে 7টোক লিখিব পাৰিম কিন্তু হেনেকৈ লিখিলে আমাৰ উত্তৰটো নুলিয়াব হল ইয়াৰ কৰাৰ আটাইতকৈ সহজ ট্ৰিক হ'ল এইটোৱে চাব x² ৰ সন্মুখত একো মানে কিমান সংখ্যা আছে 1 মানে x² সহগ কিমান 1 আৰু ধ্ৰুৱক কিমান আছে আমাৰ 10 আছে হল এই দুটাক আমি কি কৰিব লাগে পূৰণ কৰিব লাগে হয়নে x² ৰ লগত যেটো আছে কি আছে x² ৰ লগত 1 আছে x² ৰ লগত 1 আছে আৰু আমাৰ কি আছে ধ্ৰুৱক 10 আছে এই দুটা কি কৰিব লাগে আমি কি কৰিব লাগে ইনটু কৰিব লাগে ইনটু কৰক 1 * 10 কিমান পালো 10 হল এতিয়া চাওকচোন এই দুটা পূৰণ কৰিলে মাজতো কিন্তু আমি লৰাই নাই হল মাজতো আমি কিটা লাই দিম যেতিয়া এই 10ক আমি কৰিম এতিয়া চুটি হৰণ পদ্ধতিৰে ভাঙি দিম 10ক আমি কৰিম চুটি হৰণ পদ্ধতিৰে ভাঙি দিম কিমান পালো 10 এই 10টোক আমি কি কৰিম চুটি হৰণ পদ্ধতিৰে ভাঙি দিম 10ক কেৰে হৰণ কৰিব পাৰি সকলে জানো 2 ৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিলে কিমান হ'ব এখিনিত 5 আৰু যায় জানো আৰু না যায় হল কবে 5 ৰে যায় ঠিক আছে 5 ৰে কৰি দিছো 5 * 1 = 5 হৈ গল এতিয়া চাব এই যে 2 5 1 এই তিনিটা বস্তুৰে আমি এই মাজতটোক ভাঙিব পাৰিম বা মাজতটোক আমি দুটা পদ বনাব পাৰিম বাকি 3 6 যিমানবোৰ বস্তু কলো হেবোৰ যদি দিয়ে আমাৰ উত্তৰটো নুলিয়াব ঠিক আছে এটা চাব আমি 7 এখিনিৰ পৰা কেটা বস্তু আছে তিনিটা বস্তু আছে মুঠ আৰু তিনিটা বস্তুৰ পৰা মাজত কোন বনাব লাগে 7 কেনেকৈ বনাম চাব ইয়াৰ পৰা পূৰণ কৰি যিকোনো দুটা বস্তু বনাব লাগে এখিনি অকল 2 ললো কিমান হল 2 আৰু 5 * 1 = 5 হল এটা চাব তিনটা পদক আমি দুটা বনালো পূৰণ কৰি কেনে এই দুটা পূৰণ কৰি এটা বনালো আৰু এটো অকল হেৰিকে ৰাখি দিলো ঠিক আছে কিমান বলো 2 আৰু 5 যোগ কৰিলে কিমান হয় 7 তো আমি মাজৰ পদটো কি কৰি দিম আমি ভাঙি দিম কেনেকৈ ভাঙি দিম x² + 2x + 5x হল 2x + 5x সমান আমি আকৌ 7x পাম এটো সমান হল নে এইখিনি যে 7টা টাৰ্ম আছিল মই কি কৰিলো দুটা আৰু 5টা বেলেগকে ৰাখিলো ঘড়ি কিমান হ'ব 7টা টাৰ্মে হ'ব হল বেলেগ একো নহয় +10 = 0 এতিয়া সব আমি মাজত ভাঙি কেনে কেটা পদ কৰি দিলো 4টা পদ কৰি দিলো 4টা পদ কৰাৰ লগে লগে আমাৰ কি হ'ব ইয়াৰ উত্তৰ উলিয়াই যাব তে সব এই দুটা পৰা কি কমন লব পাৰি ইয়াতে কেটা x পূৰণ আছে দুটা এখিন কেটা x পূৰণ আছে এটা এই দুটাৰে কি কমন আছে কেৱল x কমন আছে আমি কি কমন লম x কমন ললো x কমন ললে কিমান থাকিল এখিন দুটা x আছিল এটা x কমন লোৱাৰ লগে এখিন কেটা x থাকিব এটা এখিন এটা x পূৰণ আছিল তাৰ লগত কি লাগি আছিল 2 লাগি আছিল কিমান থাকিব এখিন 2 প্লাস ঠিক তেনদৰে এখিন সব এই দুটা বস্তুত x তো কমন নাই এই 5 ত 5 কমন আছে 10 তো এটা কি থাকে 5 সোমাই থাকে কাৰণ 5 দুগুণ কিমান 10 মানে এটো 5 সোমাই আছে এটো 5 সোমাই আছে দুটা পৰা কি কমন লব পাৰিম আমি 5 কমন লব পাৰিম ইয়াৰ পৰা 5 কমন ললে কিমান থাকিব x ঠিক তেনদৰে 10 ৰ পৰা 5 কমন ললে কিমান থাকিব 2 সমান 0 হল সমান 0 এটা চাব এই দুটা এখিনি কেটা পদ আছে এটা দুটা পদ আছে মাজত প্লাস আছে কেটা প্লাস আছে এটা প্লাস আছে মাজত মানে কেটা পদ আছে এটো এটা পদ হৈ গল এটো এটা পদ হৈ গল এটা এই দুটাৰ পৰা কি কমন লব পাৰি x + 2 এটাও আছে x + 2 এটাও আছে এই দুটাৰ পদৰ পৰা আমি কি কমন লব পাৰো x + 2 কমন লব পাৰো x + 2 কমন ললো চাওক এখিনিতে x + 2 আছে এখিনিতে x + 2 আছে দুটাৰ পৰা আমি কি কমন লম এতিয়া x + 2 কমন লম হল x + 2 কমন লৈ ললো x + 2 x + 2 কমন লৈ লোৱাৰ পিছত এখিনি কিমান থাকিব অকল x থাকিব x লিখিলো মাজত কি আছে প্লাস দিলু আকৌ ইয়াৰ পৰা x + 2 কমন ললে কিমান থাকিব কেৱল 5 থাকিব ইজিক্যাল কিমান আছে আমাৰ 0 হল আমি কি কৰি পেলালো আমি ইয়াক উৎপাদকত লিখি পেলালো হল উৎপাদকত লিখা লগে লগে আমি ইয়াৰ উত্তৰ পাই যাম এটা চাব এটা হিন কেটা পদ হৈ আছে কেৱল এটাহে পদ হৈ আছে হল দুটা বস্তুৰ পূৰণফল আমি কিমান পাইছো 0 এটা চাব দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হ'ব পাৰে দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হ'ব পাৰে যেতিয়া ইয়াৰ যিকোনো এটা কি হ'ব 0 হ'ব কাৰণ 5 0 গুণ 0 বা 0 5 গুণ 0 আমি দুটাৰ এটা 0 পাবই লাগিব কোনটো 0 আমি নাজানো এটা এটো 0 হয় নে এটো 0 হয় আপুনি জানে জানো দুটা বস্তুৰ পূৰণফল সমান কেন পাইছো আমি দুটা বস্তুৰ পূৰণফল সমান কেন পাইছো 0 দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হ'ব পাৰিব যেতিয়া দুটাৰ ভিতৰত এটা কি হ'ব লাগিব 0 হ'ব লাগিব আমি জানো এটো 0 হয় নে এটো 0 নাজানো আমি হয় না হেকেনে কি লিখিম হয় x + 2 = 0
বা x plus 5 is equal to 0 হল এনেকৈ এক্সামত আপুনি এইবোৰ ইমান লিখি থাকিব নালাগে তথাপি বুজিবৰ কাৰণে মই এইখিনি আপোনাক কৈছোঁ ঠিক আছে এক্সামত আপুনি বহুত শৰ্ট ধৰণে শৰ্ট কৰিব ইমান ডাঙৰকৈ আপুনি এক্সামত কৰিবলৈ নাযায় এতিয়া বুজিব লাগে বুজিবৰ কাৰণে মই অলপ টাইম লৈ ভালকৈ বহলাই ক'বলৈ চেষ্টা কৰিছোঁ ঠিক আছে এতিয়া চাব ইয়াত কি হ'ল x ৰ লগত 2 কি আছে আপুনি প্লাছ আপুনি ক'লে কি হ'ব মাইনাছ কি হ'ল x ইকুৱেল টু মাইনাছ ঠিক তেনেদৰে 5 টো আপুনি কি আছে প্লাছ হৈছে আপুনি ক'লে কি হ'ব মাইনাছ 5 তো আমি x ৰ সব দুটা ভ্যালু পালো x ৰ কেটা ভ্যালু পালো দুটা ভ্যালু পালো এটা পালো কি -2 এটা পালো কিমান -5 x ৰ ভ্যালু কেটা পালো আমি দুটা পালো এটা পালো কি পালো -2 এটা পালো -5 হল মানে x ৰ মানে এই সমীকৰণটোৰ আমি মূল কেটা পালো দুটা মূল পালো এটা হল -2 এটা হল -5 চাওকচোন অপচনত আছে নে হল আমাৰ কি আছে অপচন সি আছে কি আছে -2 আৰু -5 মানে আমাৰ ইয়াৰ শুদ্ধটো কি হল অপচন সি -2 আৰু -5 বন্ধুসকল আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ভিডিও আৰু চাই থাকিবৰ বাবে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম